নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হোৱাৰ সপোন ভংগ গৌৰৱ গগৈৰ। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰ মিত্ৰজোঁটে লাভ কৰিব 90খন পৰ্যন্ত আসন। বৰ্ষফল গণনা কৰি এই ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ মিত্ৰজোঁটে লাভ কৰিব 90খন পৰ্যন্ত আসন। বৰপেটা সত্ৰৰ এই ডাঙৰ ভৱিষ্যতবাণী। বৰপেটা সত্ৰই গণনা কৰিলে বৰ্ষফল আৰু বৰপেটা সত্ৰৰ বৰ্ষফল অনুসৰি পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা। তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন স্থগিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু পৱন খেৰালৈ 3 সপ্তাহৰ সময় বান্ধি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত বান্ধি দিলে সময়। তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন স্থগিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু পৱন খেৰালৈ 3 সপ্তাহৰ সময় বান্ধি দিলে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰিছিল বহু বিস্ফোৰক অভিযোগ। একেলগে 3খনকৈ দেশৰ সক্ৰিয় পাছপৰ্ট থকা বুলি আনিছিল গুৰুতৰ অভিযোগ। আমেৰিকা, ডুবাই আদিত কোটি কোটি টকাৰ সম্পত্তি আৰু কোম্পানী থকা বুলি কৰিছিল দাবী। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টছৰ CMD ৰিণিকী ভূঞা শৰ্মাই তৰিছিল গোচৰ। আৰু এই গোচৰৰ পিছতে এতিয়া বিপদত পৰিছে কংগ্ৰেছ নেতা পৱন খেৰা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। 2027 চনৰ শেষলৈকে সলনি হ'ব পাৰে দেশৰ ৰাজনৈতিক সমীকৰণ। বৰ্ষফল গণনা কৰি এই ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ। সলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ গুপ্ত শত্ৰু বৃদ্ধি পাব। মানসিক কষ্টৰ সন্মুখীন হ'ব লাগিব প্ৰধানমন্ত্ৰী মোদী। স্ত্ৰীৰ পৰা সাৱধানে থাকিব লাগিব প্ৰধানমন্ত্ৰী মোদী। আৰু 2027 চনৰ 6 ডিচেম্বৰলৈকে প্ৰধানমন্ত্ৰী মোদীৰ আছে শুভ লক্ষণ বা শুভক্ষণ। কিন্তু 2027 চনৰ শেষলৈকে সলনি হ'ব পাৰে ৰাজনৈতিক সমীকৰণ। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা কৰি দৈৱজ্ঞৰ এই ভৱিষ্যতবাণী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2031 চনত অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে গৌৰৱ গগৈ। 18 মাহমান মুখ্যমন্ত্ৰী হিচাপে থাকিব পাৰে গৌৰৱ গগৈ। বৰ্ষফল গণনা কৰি জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীৰ এই ভৱিষ্যতবাণী। পৰৱৰ্তী খবৰ, দেশত আহি আছে নতুন আইন। লোকসভাত বৃদ্ধি হ'ব আসনৰ সংখ্যা। 543ৰ পৰা 850খনলৈ আসন বৃদ্ধি হ'ব লোকসভাত। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত আনিছে প্ৰস্তাৱ। 2029 লোকসভা নিৰ্বাচনৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে এই নতুন নিয়ম। লোকসভাত বৃদ্ধি হ'ব আসনৰ সংখ্যা। 543ৰ পৰা 850খনলৈ 543ৰ পৰা 850খনলৈ আসন বৃদ্ধিৰ যোজা। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত আনিছে প্ৰস্তাৱ। মহিলাৰ বাবে 33% আসন সংৰক্ষণৰো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ। 2029 লোকসভা নিৰ্বাচনৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে এই নিয়ম। আৰু 2011 লোকপিয়লৰ তথ্য হ'ব ইয়াৰ মূল ভিত্তি। ৰাজ্যসমূহৰ 815 আৰু ইউটিৰ আসন বৃদ্ধি হ'ব 35খনলৈ। সংসদৰ বিশেষ অধিৱেশনত মোদী চৰকাৰে আনিব এই প্ৰস্তাৱ। এই প্ৰস্তাৱটো গৃহীত হ'বলৈ প্ৰয়োজন হ'ব সংসদৰ 2/3 সদস্যৰ সমৰ্থন। আৰু প্ৰস্তাৱটোৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী ৰাজনৈতিক শিবিৰ।
বিৰোধীৰ মতে 2021 লোকপিয়লৰ তথ্য মূল ভিত্তি হ'ব লাগে। মহিলাৰ বাবে সংৰক্ষিত আসনত থাকিব লাগে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ। উল্লেখযোগ্য যে 2029 এপ্ৰিলত অনুষ্ঠিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এই প্ৰস্তাৱটো আইনৰ ৰূপ দিয়াৰ চেষ্টা চলাব মোদী চৰকাৰে। পৰৱৰ্তী খবৰ, বিহাৰত নীতিশ যুগৰ অৱসান। বিহাৰত এতিয়া চলিব সম্ৰাটৰ শাসন। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে জ্যেষ্ঠ বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে আৰু প্ৰথমবাৰৰ বাবে এইবাৰ বিজেপিৰ মুখ্যমন্ত্ৰী পালে বিহাৰে। নীতিশ যুগৰ অৱসান, বিহাৰত এতিয়া চলিব সম্ৰাটৰ শাসন। বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সম্ৰাট চৌধুৰীয়ে। প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী পালে বিহাৰে। নীতিশ কুমাৰৰ ৰাজ্যসভা গমনৰ পিছতে সলনি হ'ল বিহাৰৰ মুখ্যমন্ত্ৰী। সদ্য পদত্যাগী নীতিশ কুমাৰ মন্ত্ৰীসভাত চৌধুৰী আছিল উপ মুখ্যমন্ত্ৰী আৰু পাটনাৰ বিহার লোকভৱনত সম্ৰাট চৌধুৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে মঙলবাৰে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিছিল নীতিশ কুমাৰে আৰু এতিয়া সম্ৰাট চৌধুৰীৰ হাততে থাকিব বিহাৰৰ শাসনৰ বাগজৰী। পৰৱৰ্তী খবৰ, এইবাৰ ৰাজ্যত বৰষুণ কম হ'ব। এইবাৰ ৰাজ্যত বানপানীও কম হ'ব, খেতি ভাল হ'ব, কিন্তু অত্যন্ত গৰমে দহিব ৰাজ্য। 6 মে'ৰ পৰা 12 মে'লৈকে আছে ভূমিকম্পৰ যুগ। বৰ্ষফল গণনা কৰি এই ভৱিষ্যতবাণী জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীৰ। পৰৱৰ্তী খবৰ, অবৈধ ধন সৰবৰাহৰ অভিযোগত ইডিৰ তালাচী আপৰ সাংসদ অশোক মিট্টালৰ বাসগৃহত। গুৰুগ্ৰাম, জলন্ধৰ, পাঞ্জাৱকে ধৰি 8টা স্থানত চলিছে ইডিৰ এই অভিযান। উল্লেখযোগ্য যে ৰাঘৱ চাড্ডাক অপসাৰণৰ পাছতে ৰাজ্যসভাত অশোক মিট্টালক আপৰ উপদলপতিৰ দায়িত্ব দিছিল আম আদমি পাৰ্টীয়ে। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ এইবাৰ বিশ্ব মানচিত্ৰত অকলশৰীয়া হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এইবাৰ আমেৰিকাক এসেকা দিবলৈ সাজু হৈছে চৌদি আৰৱ। চৌদি আৰৱৰ মন্তব্য যে আমেৰিকাক সুৰক্ষা দিব নোৱাৰা ট্ৰাম্পে আমাক কেনেকৈ ৰক্ষা কৰিব। এই মন্তব্য চৌদি আৰৱ চৰকাৰৰ। আমেৰিকাক সুৰক্ষা দিব নোৱাৰা ট্ৰাম্পে আমাক কেনেকৈ ৰক্ষা কৰিব। এই মন্তব্য কৰি এইবাৰ আমেৰিকাক এসেকা দিবলৈ সাজু হৈছে চৌদি আৰৱ। ইৰাণৰ সৈতে যুদ্ধ কৰি এতিয়া বিশ্ব মানচিত্ৰত অকলশৰীয়া হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ট্ৰাম্পক এইবাৰ উভতি ধৰিলে চৌদি আৰৱে। ইৰাণৰ আক্ৰমণৰ পৰা আমেৰিকাক সুৰক্ষা দিব নোৱাৰা ট্ৰাম্পে কেনেকৈ চৌদি আৰৱক ৰক্ষা কৰিব। আমেৰিকাৰ ওপৰত নিৰ্ভৰ হৈ থকাৰ সময় এতিয়া উকলিল। আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল'বলৈ গৈ ইৰাণে আক্ৰমণ চলাইছিল চৌদি আৰৱতো আৰু ইৰাণৰ আক্ৰমণত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল চৌদি আৰৱ। কিন্তু ইৰাণৰ আক্ৰমণৰ পৰা চৌদি আৰৱৰ ৰিফাইনাৰী ৰক্ষা কৰিবলৈ একো পদক্ষেপ নল'লে ট্ৰাম্পে আৰু ইয়াৰ পিছতে আমেৰিকাৰ ওপৰত থকা বিশ্বাস ভংগ হৈছে চৌদি আৰৱৰ। চৌদি আৰৱে মন্তব্য কৰি কৈছে যে আমেৰিকাক সুৰক্ষা দিব নোৱাৰা ট্ৰাম্পে আমাক কেনেকৈ ৰক্ষা কৰিব। পৰৱৰ্তী খবৰ, ছত্তীশগড়ত দেশ জোকাৰি যোৱা ভয়ংকৰ বিস্ফোৰণ। ছত্তীশগড়ৰ বেদান্ত পাৱাৰ প্লাণ্টত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এই ভয়ংকৰ বিস্ফোৰণত 10গৰাকী লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে আন 40জন কৰ্মচাৰী। ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ছত্তীশগড়ৰ বেদান্ত পাৱাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ। বয়লাৰ বিস্ফোৰণৰ ফলত কমেও 10জন কৰ্মচাৰী নিহত হৈছে। এই ভয়ংকৰ ঘটনাটোত কমেও 40জন কৰ্মচাৰী আহত হৈছে। শক্তি জিলাৰ সিংঘাটাৰীত থকা শক্তি প্ৰকল্পত এই দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত এই পৰ্যন্ত চলি আছে উদ্ধাৰ অভিযান আৰু এই ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।